নমস্কাৰ বন্ধুসকল, আজি হ'ল ৰাখী বন্ধন। মই মোৰ ল'ৰা ছোৱালীক কোনো ধৰণৰ বহিৰাগত সংস্কাৰ তেওঁলোকৰ মাজত বিয়পাব খোজা নাই। মই মোৰ ল'ৰা ছোৱালীক আজিৰ যুগত ক্ৰমান্বয়ে কমি আহিব ধৰা ভাই ভনীৰ মৰমবোৰ সদায় জীপাল কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে আজি ৰাখী বন্ধন পালন কৰিবলৈ শিকাইছোঁ। লগতে বুজালোঁ সিহঁতক ৰাখী বন্ধন মানেনো কি। ৰাখী বন্ধন এটা পবিত্ৰ উৎসৱ, যি ভায়েকে বা ককায়েক আৰু ভনীজনীৰ মাজত এটা অটুট বন্ধন দৰ্শায়। ৰাখী বন্ধন উৎসৱে আমাক সদায় মনত পেলাই দিয়ে যে ভাই ভনীৰ সম্পৰ্ক জীৱনৰ সকলোতকৈ ডাঙৰ বৰদান। ভনীয়ে সদায় ককায়েকক বা ভায়েকক ৰক্ষাৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু ভায়েকৰো দায়িত্ব থাকে ভনীয়েক আজীৱন সুৰক্ষা দিবলৈ। ৰাখী বন্ধনে সদায় মৰম, বিশ্বাস আৰু সুৰক্ষাৰ ভাৱনাক মজবুত কৰে। ভাই ভনীৰ সম্পৰ্ক জীৱনত সকলোতকৈ ডাঙৰ উপহাৰ হয়, যাক সদায় সযতনেৰে ধৰি ৰাখিব লাগে। ৰাখী বন্ধন উৎসৱে সদায় আমাক মনত পেলাই থাকে পৰিয়ালৰ সম্পৰ্কই জীৱনত সাৰ্থক কৰি তোলে। মোৰ ভিডিঅ'টো শুনি আপোনালোকে কেনে পালে? নিশ্চয় ভাল পাইছে বুলি মই আশা কৰিছোঁ আৰু লগতে মোৰ এই কথাবোৰ পৰিয়ালৰ মাজত বিলাই দিব যেন। ধন্যবাদ।